নমস্কাৰ চিকিৎসা নিদান অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছো প্ৰিয় দৰ্শক আমাৰ দেহ মনৰ সুস্থতাই আমাৰ জীৱন সুন্দৰ আৰু মধুময় কৰি তোলে আমাৰ যদি শাৰীৰিকভাৱে বা আমি মানসিকভাৱে দুৰ্বল হৈ থাকো বা বিভিন্ন ৰোগত আক্ৰান্ত হৈ থাকো আমাৰ জীৱন দুৰ্বিষহ হৈ পৰে এনে বিভিন্ন ৰোগ আছে যিবোৰ ৰোগে আমাৰ জীৱনৰ পথত আগবাঢ়ি যোৱাত বাধাৰ সৃষ্টি কৰে তেনে বিতৰ হৈছে হাইপাৰটেনশন যাক আমি উচ্চ ৰক্তচাপ বুলি কওঁ আজি আমি কথা পাতিম উচ্চ ৰক্তচাপ আৰু ইয়াৰ চিকিৎসা সম্পৰ্কে আৰু এই বিষয়ে কথা পাতিবলৈ আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে হৃদৰোগ বিশেষজ্ঞ ডাক্তৰ শিল্পী লাহটি মেডাম আপোনাক আদৰণি জনাইছো অনুষ্ঠানটো নমস্কাৰ দাদা এটা আমাৰ সৰ্বসাধাৰণ ৰাইজৰ ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত প্ৰশ্নৰ উদয় হয় বা তেওঁলোকৰ জিজ্ঞাসা এটা থাকে হাইপাৰটেনশন সম্পৰ্কে বা তেওঁলোকে জ্ঞাতও নহয় তেওঁলোকে নাজানে এই ক্ষেত্ৰত আপুনি যদি সহজ ভাষাত বুজাই ক'বলগীয়া হয় বা আপোনাক মই বুজাই ক'বলৈ কওঁ হাইপাৰটেনশন অৰ্থাৎ উচ্চ ৰক্তচাপ মানে কি ওকে তো বেসিক্যালি বিফোর টেলিং দ্যাট মই বুঝাবো চেষ্টা কৰিম যে ব্লাড প্রেসার কি বস্তু জেনারেলি যেনেকে পাইপত পানী যাওঁতে পানীৰ এটা প্ৰেছাৰ লাগে সেই মতে আমাৰ গাত বহুতখিনি ৰক্তবাণী মানে তেজৰ নলিকেটা আছে সেই নলিকেটাত ব্লাড যাবলৈ এটা প্ৰেছাৰ লাগে সেই প্ৰেছাৰটো হ'ল ব্লাড প্ৰেছাৰ এটা নৰ্মেল ৰেঞ্জ থাকিলেহে আমাৰ গাৰ গোটেই অংগকেইটা ভালকে থাকিব যদি এইটো নামি যায় হেতুও বেয়া তাৰ কাৰণ বহুত বেলেগ বেলেগ থাকে আজি আমি হাইপাৰটেনশন কথা পাতিম বাৰু আৰু যদি বেছি বাঢ়ি যায় জেনাৰেলি মোৰ দেন 130-80 হৈ যায় তেতিয়া আমি হাইপাৰটেনশন বুলি কওঁ আৰু এইটোৰ কাৰণে লাহেকে মানে আমাৰ গাৰ যিমান অংগকেইটা আছে লাহেকে বেয়া হৈ থাকে দ্যাটস ওয়াই উই নিড টু নো হাইপাৰটেনশন কি বস্তু আমি কি কৰিব লাগে তাতে ইয়েস খুবেই গুৰুত্বপূৰ্ণ এটা বিষয় নহয় জানো এই বিষয়ে আমাৰ দৰ্শকসকল বা ৰাইজ সজাগ হোৱাটো খুবেই দৰকাৰ আৰু ব্লাড প্ৰেছাৰ যেটো আপুনি কৈছে সময় সময় জুখি থকাটো খুবেই দৰকাৰ নহয় জানো এতিয়া ইয়াৰ ৰিস্ক ফেক্টৰ যিবিলাক আছে বা ইয়াৰ কজেছ আছে যিবিলাক বিপদাশংকাৰ কাৰক আৰু কাৰণসমূহ কি কি Firstly, risk factors hypertension বহুত খিনি হ'ব পাৰে let's start with family history যিবিলাক মানুহৰ মাকৰ বা দেউতাৰ হাইপাৰটেনশন আছে তেওঁলোকৰ বহুত হাই চান্সেস যে তেওঁলোকে মানে আগৰ at the age of 30 or even beyond that তেওঁলোকে সাফাৰ কৰিব from hypertension so সেইবিলাক মানুহক অলপ they should be সাৱধান থাকিব লাগে যে আমাৰ হ'ব পাৰে আমি ৰেগুলাৰ চেকআপ কৰো তাৰ পিছত হ'ল আমি এদিনত চাই আছো যে ফাষ্ট ফুড খোৱাৰ কাৰণে obesity মানে হকত হোৱা ইমান বেছি বাঢ়ি গৈছে obesity হাইপাৰটেনশনৰ লগত ডাইৰেক্ট লিংক থাকে যিমান মানে হকত মানুহ হলে চান্সেস বেছি বাঢ়ি যায় যে মোস্টলি 60% অফ দ্য পেশেন্টস হাইপাৰটেনশন লৈ সাফাৰ কৰে থাৰ্ডলি হ'ল ফিজিক্যাল ইনএক্টিভিটি মানে কাম নকৰা আমি যদি আমি গোটেই দিনত যদি 30 মিনিটসও এক্সাৰসাইজ কৰিব নোৱাৰো বা ওয়াকিং কৰিব নোৱাৰো সেইবিলাক পেশেন্টৰ বেছি চান্সেস থাকে যে তেওঁলোকে হাইপাৰটেনশন দি সাফাৰ কৰে তাৰ পিছত হ'ল সল্ট ইনটেক মানে আমি যদি নিমখ বেছিকে খাওঁ যদি আমি খোৱা বস্তু নিমখ বেছিকে ডালি পেলাই খাওঁ তেতিয়াও হাইপাৰটেনশন হোৱাৰ চান্সেস বহুত বাঢ়ি যায় লগতে এলকহল হ'ল যদি আমি এলকহল খোৱা মানুহৰ আমি দেখিছো যে চান্সেস অফ হাইপাৰটেনশন বেছি হয় মানে সিমিলাৰলি স্মোকিং কৰা পেশেন্টৰ চান্সেস অফ হাইপাৰটেনশন বেছি হয় তাৰ লগত আপুনি যদি ভাবিব গলে যিবিলাক মানুহে অলৰেডি কিডনি প্ৰবলেমৰ পৰা সাফাৰ কৰি আছে যেনেকে সিকেডি বুলি কয় বা কিডনি ফেইলিয়াৰ বুলি কয় বা এইবিলাক মানুহৰ স্পেশালি বহুত বেছি হাইপাৰটেনশন হ'ব পাৰে মানে তেওঁলোকে দে সাফাৰ ফ্ৰম হাইপাৰটেনশন বেছিকে মানে চান্সেস বেছি থাকে এইবিলাক ক'ব গ'লে আই উড লাইক টু মেনশন যে মহিলাসকলৰ হাইপাৰটেনশন চান্সেসটো বেছি থাকে মানে এইবিলাক কজেছটো থাকে তাৰ বাহিৰে কেইটামান কজেছ থাকে যেনেকে মানে আমি চাইছো যে ইয়াং এজত কোনবা মানে ওসিপি ওল্ড কন্ট্ৰাসেপ্টিভ পিল বহুত মানুহে ল'ব লগিয়া হয় হেতু ললে হাইপাৰটেনশন চান্সেস বহুত বাঢ়ি যায় ঠিক আছে কিন্তু সেই পিলটো যদি 6 মান্থস লকে আমি এৰি দিও তেতিয়া হাইপাৰটেনশন আকৌ কন্ট্ৰোলত আহি যায় সেকেন্ডলি হ'ল যেতিয়া মাহিকিয়া বন্ধ হোৱাৰ পিছত মানে around 50 age 50 মানুহে আই মিন পেশেন্টক বহুতে মানে hormonal pill দিয়ে এই hormonal pillor side effect major side effect এটা hypertension থাকে all these things patient should know যদি তেও লৈ আছে যে hypertension হ'ব পাৰে ঠিক আছে third hole মানে especially pregnancy time especially 5th month of pregnancy আমি চাও যে পেশেন্টৰ hypertension হোৱা chances বহুত বাঢ়ি যায় বহুত কিনি hormonal changes থাকে সেই কাৰণে hypertension হোৱা chances বাঢ়ি যায় সেই hypertension to within the pregnancy time কেইটামান পেশেন্ট আমি চাইছো যে বহুত জলদি আমাৰ গাৰ বহুত অংগকেইটা বেয়া কৰি দিয়ে আৰু হেতু মাদাৰৰ কাৰণে আৰু বাচ্চাৰ কাৰণে মানে ফেটাল হ'ব পাৰে মানে বহুত প্ৰবলেম দিব পাৰে
সেই কাৰণে আমি জানিব লাগে যে এইকেইটা ৰিস্ক ফেক্টৰ্ছ আছে এণ্ড উই শুড মডিফাই দিছ ইন আৰ লাইফষ্টাইল এণ্ড accordingly we should follow the rules and regulations. Yes, নিশ্চয় অৰ্থাৎ প্ৰিয় দৰ্শক আমাৰ জীৱনৰ যি দৈনন্দিন যিখন তালিকা সেই তালিকাখন আমি সুস্বাস্থ্যসন্মত কৰিব লাগিব মেডামে এই কথাখিনিকে ক'ব বিচাৰিছে গতিকে আপোনালোকে আপোনালোকৰ জীৱনৰ যিখন দৈনন্দিন তালিকা ৰাতিপুৱা শুই উঠাৰ পৰা নিশা শোৱালৈকে সেইটো পজিটিভ কৰিব লাগিব আৰু স্বাস্থ্যসন্মত কৰিব লাগিব নহয় জানো right এতিয়া কমপ্লিকেশনছ ইয়াৰ কমপ্লিকেশনছ আৰু ৱাৰ্নিং যিবিলাক কমপ্লেইনছ আছে এই বিষয়ে অকমান কওকচোন So basically hypertension এনেকুৱা বেমাৰ যে গোটেই গাৰ every organ can be affected by hypertension. So মই অকল মেজৰ অৰ্গানছ কেইটা আপোনাক সেইটো কৈ আছোঁ যেনেকৈ আমাৰ ব্ৰেইন হ'ল আমি চাইছোঁ যে হাইপাৰটেনশ্যন পেচেণ্টৰ প্ৰব্লেমছ কেইটা হয় যেনেকৈ মাথাৰ বিষ হেডেক মাথা ঘূৰণি কিছুমান পেচেণ্ট আমি চাইছোঁ যে ষ্ট্ৰোক লৈ আহে যেনেকৈ একফালে বডি কাম নকৰা পেৰালাইচিছ নিচিনা হৈ যায় বা মুখটো বেকা হৈ যায় এনেকুৱা আমি চাইছোঁ তাৰপিছত আমি চাইছোঁ যে পেচেণ্টে অকস্মাত এট আ এজ 40 অকস্মাত তেওঁ মিৰ্গী বেমাৰ হৈ আছে ঠিক আছে সিজাৰ্ছ বুলি কয় সেইটো হ'ব পাৰে বা অকস্মাত এদিন উঠি পেলাই তেওঁ উল্টা ফুল্টা কথা আৰম্ভণি হয় সেইটো অল্টাৰ্ড চেঞ্চুৰিয়াম বুলি কয় আমি চাইছোঁ যে হাইপাৰটেনছিভ পেচেণ্টৰ এইবিলাক হ'ব পাৰে এণ্ড যদি আমি কণ্ট্ৰলত নাৰাখোঁ সেই পেচেণ্ট কেইটা এট প্ৰেজেণ্টেশ্যন কোমাত যাব পাৰে এনেকুৱাও আমি চাইছোঁ চ' ইটছ ভেৰি ইম্পৰ্টেণ্ট দেট ৱে ছেকেণ্ডলি আমি পাইছোঁ যে নাকৰ পৰা তেজ ওলোৱা যিটো আমি এপিষ্টেক্সিছ বুলি কওঁ সেইটো হাইপাৰটেনছিভ পেচেণ্ট প্ৰেজেণ্টেশ্যন বহুতখিনি মানুহৰ হয় এই প্ৰব্লেমটো যেনে নাকৰ তেজ ওলাইছে সেইকাৰণে তেওঁলোকে আহে আৰু আমি গম পাওঁ যে এই পেচেণ্টে ইমান হাইপাৰটেনশ্যন চাফাৰ কৰি আছে মানে বহুত দিনৰ পৰা চাফাৰ কৰি আছে আজি বহুত বেছি হৈ গ'ল তেতিয়া এনেকুৱা পেচেণ্টৰ নাকৰ পৰা তেজ ওলাব পাৰে তাৰপিছত চিন্স আই এম আ কাৰ্ডিঅলজিষ্ট হাৰ্টৰ বিষয়ে মই জনাব খুজিছোঁ most commonly hypertensive patients they die because of cardiac problems যেনেকৈ আমি শুনিছোঁ হাৰ্ট এটেক কি বস্তু লাহেকে আমাৰ হাৰ্টত যে তেজ নলী যে হাৰ্টত ছাপ্লাই কৰে সেইটো ব্লক হোৱা মানে আমি হাৰ্ট এটেক বুলি কওঁ বন্ধ হৈ যায় তো হাইপাৰটেনশ্যন ইজ এ মেজৰ ৰিস্ক ফেক্টৰ সেইটো হোৱাৰ চান্সেছ বহুত বেছি বাঢ়ি যায় সেইকাৰণে পেচেণ্টে বুকুৰ বিষ ঠিক আছে উশাহ ল'বলৈ কষ্ট এইবিলাক লৈ আহিব পাৰে ঠিক আছে তাৰপিছত হাৰ্টৰ আৰু এটা মেজৰ প্ৰব্লেম হ'ল যেনেকৈ লাহে লাহে হাইপাৰটেনশ্যনটো হাৰ্টৰ মাছল কেইটা বহুত উইক কৰি দিয়ে সেইকাৰণে অকস্মাত পেচেণ্টে উশাহ ল'বলৈ কষ্ট হয় কাৰণ হাৰ্ট মাছলটো উইক হোৱাৰ কাৰণে পাম্পিংটো কমি যায় ঠিক আছে সেইকাৰণে পেচেণ্টে বহুতে মানে হাৰ্ট ফেইলিয়াৰ চিমটম লৈ আহে যেনেকৈ বুকুৰ উশাহ ল'বলৈ কষ্ট হৈ আছে বা বুকুৰ বিষ হৈ আছে গোটেই গা চুৱেলিং হৈ গৈছে সেইবিলাক হ'ব পাৰে তাৰপিছত মেজৰ অৰ্গানত ক'ব বিচাৰোঁ কিডনি প্ৰব্লেম আমি চাইছোঁ যে হাইপাৰটেনশ্যন লং ষ্টেণ্ডিং বহুত দিনৰ পৰা হ'লে লাহেকৈ আমাৰ কিডনি বেমাৰটো আৰম্ভ হয় আগতে আমি চাম যে পেচেণ্টে মানে গাটো ফুলি আছে পেচাবটো কম হ'বলৈ আৰম্ভ হৈছে মানে তাৰপিছত লাহেকৈ বাঢ়ি গৈ যায় কেতিয়াবা পেচেণ্টে কোমাটো আহি পাৰে উল্টা ফুল্টা কথা ক'ব পাৰে ভাইলেণ্ট হৈ যায় কিছুমান পেচেণ্টে সেইটো মানে আল্টিমেটলি ট্ৰিটমেণ্টটো হৈ যায় পেচেণ্টে উইকত 2বাৰকৈ 3বাৰকৈ ডায়েলাইচিছ ল'বলগীয়া হৈ যায় কেতিয়াবা আল্টিমেটলি ৰিনেল ট্ৰান্সপ্লাণ্ট কৰিব লাগে এইবিলাক যদি আমি বাচি থাকিব খোজোঁ যদি আমি প্ৰিভেণ্ট কৰিব খোজোঁ তেতিয়া আমি বেছিক এটা হাইপাৰটেনশ্যন যে প্ৰব্লেম আছে সেইটো যদি আমি ভালকৈ প্ৰিভেণ্ট কৰিব পাৰোঁ বা ট্ৰিটমেণ্ট দিব পাৰোঁ পেচেণ্টে যদি ভালকৈ ল'ব পাৰে তেতিয়া এইবিলাক কমপ্লিকেশ্যনছ নাহে মানে দ্যাট ইজ ভেৰি ইম্পৰ্টেণ্ট হোৱাৰ পিছত কৰাতকৈ ভাল আমি হোৱাৰ আগতে প্ৰিভেনশ্যনটো সেইটো কৰিব ভাল হ'ব সজাগতাটো খুবেই দৰকাৰ আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত এই ক্ষেত্ৰত সজাগ নহ'লে আমাৰ মানুহে ভুগিবই নহয় জানো সজাগ হ'বই লাগিব ডিসিপ্লিন হ'বই লাগিব এটা আপুনি প্ৰিভেনশ্যনৰ কথাটো ক'লে এটা প্ৰিভেন্টিভ মেজাৰ যিখিনি আছে প্ৰতিৰোধমূলক ব্যৱস্থা কেনেকুৱা ধৰণৰ হাইপাৰটেনশ্যন প্ৰিভেন্টিভ মেজাৰ্ছ বহুত মানে সহজ হয় আমি যদি সেইবিলাক ডেইলি লাইফষ্টাইলত আমাক ইনকৰ্পৰেট কৰোঁ মানে সদায় আমি এইবিলাক কৰোঁ তেতিয়া বহুত মানে হাইপাৰটেনশ্যনটো প্ৰিভেনশ্যন বা হ'লেও আমি কণ্ট্ৰলত ৰাখিব পাৰোঁ যেনেকৈ আই হেভ ছেড ফিজিকেল এক্টিভিটি সদায় উঠি যদি আপুনি এক্সাৰচাইজ কৰে আধি ঘণ্টা বা আপুনি য়োগা কৰিব পাৰে বা আপুনি এটলিষ্ট যদি এইবিলাক কৰিব নোৱাৰে টাইম নাপায় আপুনি হাফ এন আৱাৰ ৱাকিঙৰ কাৰণে যাব পাৰে নিজৰ কাৰণে ইমান টাইম ওলাব লাগিব সেইটো আপুনি কৰিলে আমি চাওঁ যে কণ্ট্ৰলত হাইপাৰটেনশ্যন যদি আছেও কণ্ট্ৰলত আহি যায় সেইটো বহুত ইম্পৰ্টেণ্ট হয় তাৰপিছত আমি চাব লাগিব যে আমি যি খাদ্য বস্তু খাওঁ আমি ওপৰত দি নিমখ বেছি নিদিওঁ কাৰণ কঁচা নিমখ আৰু নিমখ বেছি খালে চান্সেছ অফ হাইপাৰটেনশ্যন বহুত বাঢ়ি যায় নিমখৰ পৰিমাণটো সদায় নিৰ্ভৰ কৰে একদম কমকৈ খাব লাগে যিমান আমি মানে বেছিক দিওঁ সিমানতকৈ বেছি খাব নালাগে ওপৰত দি কেতিয়াও খাব নালাগে জেনেৰেলি তাৰপিছত হ'লে আমি অবেচিটি যেনেকৈ শকত মানুহ আপোনাক আগতেও কৈছোঁ
সেইবিলাকৰ হাইপাৰটেনশ্যন বেছি হয় সেইকাৰণে সেইবিলাক পেচেণ্টক মানে চাব লাগে যে লুজিং ৱেইট ইজ ভেৰি ইম্পৰ্টেণ্ট এণ্ড হেল্ডি লাইফষ্টাইল এনেকুৱা নহয় যে একমাহত আমি 20 kg মান কমি দিম সেইটো it's not possible that is not right they should go in a controlled way je iman target thakibo lage je amar weight to BMI to less than 25 thakibo lage that is the target tar pisor ami আজি মই যদি কব যাও যে অ্যালকোহল একেবাৰে বন্ধ কৰি দিও এটো মোৰ পেশেন্টে কেতিয়াও নুহুনে এতিয়া মই সদায় কওঁ যে আপোনালোকে পৰিমাণ যদি আপনি 4 গ্লাसेस লৈ আছে আপনি লাহেকে 2 1 এটো কৰি বন্ধ কৰি দিও কাৰণ অ্যালকোহল আলটিমেটলি লং ৰানত হাইপাৰটেনশন দিবই মোস্ট লাইকলি চান্সেস স্মোকিং তো একেবাৰে কুইট কৰিব লাগে পেশেন্টে মানে যদি স্মোকিং কৰি থাকে তেতিয়া উপায় নাই আৰু হাইপাৰটেনশন হ'ব টেনশনত বেছিকে হৈ যায় ৰাইট তাৰপিছত আৰু এটা বস্তু আমাৰ থাকে ডেইলি লাইফষ্টাইলত আমি চাই আছো যে আমাৰ স্ট্ৰেছ বহুত বেছি বহুতৰ মানে আপোনাৰ বেলেগ কাৰণত হ'ব পাৰে মোৰ বেলেগ কাৰণত হ'ব পাৰে কিন্তু স্ট্ৰেছ সবৰ লাইফত কিছুমান থাকে আপনি কেনেকে হেতু মানে স্ট্ৰেছ ফ্ৰী আপনি লাইফটো কেনেকে পাৰিব দ্যাট ইজ অনলি ওয়ান অপশন ইদার ইউ কিপ মেডিটেশন ৰাতি হুৱাৰ আগতে 10 মিনিট কৰক বা ৰাতিপুৱা 10 মিনিট কৰক এনেকে যোগা নিজকে মানে কেনেকে কাম কৰিব লাগিব you have to calm down মানে নিজকে কেনেকে কাম কৰিব কাম ডাউন কৰিব লাগিব হেতু আপোনাৰ ওপৰত ৰাইট কিছুমান পেশেন্টে মিউজিক বজায় বহুত ভাল পায় ইমান হেক্টিক লাইফত যদি 10 মিনিট পাই যায় বা আধা ঘন্টা পাই যায় তেও নিজে যি হবি যি ভাল পায় হেতু কৰিলে মানে বহুতখিনি আমি চাইছো যে স্ট্ৰেছ লেভেল কমি যায় সো উই হ্যাভ টু ওয়ার্ক অন ইট ৰাইট অৰ্থাৎ আমাৰ দৈনন্দিন যিখন জীৱনশৈলী বা জীৱনৰ তালিকা সেই তালিকাখন আমি সুস্থ সন্মত কৰিব লাগিব নহয় জানো শাৰীৰিক ব্যায়ামকে ধৰি আপোনাৰ খোৱা খাদ্যৰ পৰিমাণটো আছে আৰু আপুনি মাদক দ্ৰব্যৰ কথাটো কৈছে বা ধূমপানৰ কথাটো কৈছে পাৰিলে সম্পূৰ্ণৰূপে পৰিত্যাগ কৰাটোৱে উচিত এতিয়া হাইপাৰটেনশন বা উচ্চ ৰক্তচাপ হোৱা ব্যক্তি এগৰাকীয়ে কি কাম কৰিব লাগে কি কাম কৰিব নালাগে বেসিক্যালি হাইপাৰটেনশন থাকা মানুহটো I'll just say the normal routine সদায় at least half an hour exercise বা yoga বা meditation জি ভাল পায় হেতু কৰিবই লাগে every day 30 minutes for yourself is required ঠিক আছে হেতুৰ বাহিৰে আপনি মেইন ইম্পৰ্টেন্ট হল খোৱাটো আমি কি খাব লাগে আমি কি খাব না লাগে I'll just few points যেনেকে আমি খোৱাত we should মানে vegetables হৈ গল fruits হৈ গল এবিলাকত আমি বেসিকে মানে we should eat more ঠিক আছে তাৰ পিছত হল পোল্ট্ৰি মানুহে ফিশ খাব বিচাৰে বা এগ বা চিকেন এবিলাক খাব পাৰে মানে উপৰেদি নমক দিব না লাগে নিমক পৰিমাণটো কম কৰি খাব পাৰে কিন্তু কিছুমান বস্তু খাব না লাগে যেনেকে হল red meat খালে প্ৰেছাৰ চান্সেস বহুত বেছি বাঢ়ি যায় সো দে শুড এভয়েড red meat প্লাস দে শুড এভয়েড sweetened বস্তু কেনা মিঠা বস্তু এবিলাক গাৰ কাৰণে ভাল নহয় লাহেকে কমাই দিব লাগে I will not say this stop it but লাহেকে কমোৱাটো বহুত ইম্পৰ্টেন্ট হেতু কৰিলে প্লাস আমি যদি alcohol moderationত লৈ আহো মানে যদি বেছি খাই আছো কমাই দিও লাহেকে স্টপ কৰি দিও স্মোকিং স্টপ কৰি দিও আৰু মানে নিজৰ কাৰণে অলপ টাইম উলাও যি হবিজ আছে এবিলাক কৰিলে আমি স্ট্ৰেছ ফ্ৰী লাইফ থাকিব পাৰো যেনেকে কৈছো এবিলাক কৰিলে I think people will improve it will help them ki prevention mane huar agote rokhi jabo ba apnar huar pisotu মেইন থিং আপনি ট্যাবলেট লৈ পেলাই কন্ট্রোলত ৰাখিব লাগে নিশ্চয় অৰ্থাৎ আমি উচ্চ ৰক্তচাপ হোৱাৰ আগতেই যদি প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰো তেতিয়া হলে আমি ভুগিব নালাগিব নহয় জানো ডেফিনেটলি দ্যাট ইজ দ্য বেস্ট কিন্তু বহুত মানিব এইটো আমাৰ সজাগতাৰ অভাৱ গতিকে আমাৰ দৰ্শকসকল বা ৰাইজ যদি সজাগ হয় নিশ্চয় এই ক্ষেত্ৰত আজি অনুষ্ঠানটি চাই আছে আমাৰ ৰাইজে গতিকে দৰ্শকসকল আপোনালোকক আমি অনুৰোধ জনাইছো আপোনালোকৰ যিখন দৈনন্দিন জীৱনৰ তালিকাখন আপোনালোকে স্বাস্থ্যসন্মত কৰক আৰু দৈনন্দিন শাৰীৰিক আৰু মানসিক ব্যায়াম কৰক মেডামে কৈছে যোগ কৰক প্ৰাণায়াম কৰক এইবিলাক কৰক আৰু খোৱাৰ যিখন তালিকা সেই তালিকাখন স্বাস্থ্যসন্মত আপোনালোকে কৰিবই লাগিব নহয় জানো মেডাম yes and one more thing আমি এতিয়া চাইছো যে আমি ভাবু যে 30 ইয়ার্স পিছত হাইপাৰটেনশন হোৱা চান্সেস বেছি থাকে হেতু হয় কিন্তু আজিকালি যেনেকুৱা লাইফষ্টাইল চলি আছে আমি পাও যে ইভেন 16 ইয়ার্স ওল্ড ইভেন 10 ইয়ার্স ওল্ড they have hypertension hetu ki karone hoy ami janu lifestyle hoy gol obesity hoy gol bahut khini karon ase hetu na bhabibo je hypertension bura hole hobo ba 30 years pisote hobo enikwa nohoy ajikali young generation to ebilak problem hoy ase so regular check up koriboi lagibo aru jodi ami doctor usort goi pla apnar kiba medication start korise হেতু আপনি নিয়ম মতে লৈ থাকিব লাগিব যদি প্ৰেছাৰ কন্ট্ৰোল হৈ যায় তেতিয়া এনেকুৱা নহয় যে আপনি ট্যাবলেটটো অকস্মাত বন্ধ কৰি দিয়ে কাৰণ অকস্মাত বন্ধ কৰিলে বহুতখিনি মানে প্ৰবলেম বাঢ়ি যায় অকস্মাত আপোনাৰ ব্লাড প্ৰেছাৰটো
হাই হৈ যাব কিবা কিবি প্ৰব্লেম হ'ব পাৰে সেইকাৰণে আপুনি যেনেকৈ আমি দিওঁ সেইমতে চলি থাকিব লাগিব আৰু যদি আপুনি মানে ৰেগুলাৰ ভিজিট কৰিব লাগিব কাৰণ আমি ডক্টৰে গম পাব যে আপোনাৰ প্ৰেছাৰ কিমান কৰিলে কিমান কমি আছে সেইবিলাক মতে আমি বেলেগ বেলেগ ধৰণৰ দৰৱকেইটা থাকে উই এনালাইজ কি কোনটো পেচেণ্টক কোনটো দৰৱ লাগিব কিডনি পেচেণ্ট থাকিলে কি লাগিব হাৰ্টৰ পেচেণ্ট থাকিলে কি লাগিব কিমান কণ্ট্ৰল কৰিব লাগিব সেইবিলাক আমি জানি বুজি আমি এইবিলাক দৰৱ আৰম্ভ কৰোঁ তে কণ্টিনিউ দোজ ইউ হেভ টু কণ্টিনিউ আৰু আমাৰ ওচৰত আহক ৰেগুলাৰ চেকআপ কৰক ফ'ল' আপ কৰক তাৰ পিছতে আপুনি মানে ৰিজাল্টটো পাব মানে নিশ্চয় আচ্ছা চিকিৎসকৰ লগত সম্পৰ্ক ৰাখিবই লাগিব এইটো খুবেই জৰুৰী এটা বিষয় নহয় জানো এটা আপুনি বয়সৰ কথাটো ক'লে মানে 16 বছৰৰ পৰা এতিয়া মানে 16 বছৰতো হ'ব পাৰে এনেকুৱা একো নিয়মে নাই আজিকালি মানে আমি যেনেকৈ হাইপাৰটেনশ্যন ডিফাইন কৰোঁ ইভেন পিডিয়াট্ৰিক সৰু বাচ্চাৰো হ'ব পাৰে প্ৰেছাৰটো আমি মানে মোৰ দেন 95 পাৰ্চেণ্টাইল বুলি কওঁ মানে নৰ্মেলতকৈ বেছি হোৱাই হাইপাৰটেনশ্যন হয় তে সেইবিলাকো হ'ব পাৰে বহুত কাৰণ থাকে মানে জেনেটিকো হ'ব পাৰে আমাৰ বেলেগ বেলেগ অৰ্গেনছৰ কিবা প্ৰব্লেম হ'লেও এইবিলাক হ'ব পাৰে চ' উই হেভ টু বি ভেৰি ভিজিলেণ্ট যে হাইপাৰটেনশ্যন এনেকুৱা হ'ব পাৰে যদি আমাৰ চিমটমছ থাকে আমি চেকআপ কৰিব লাগে বা চিমটমছ নাথাকিলেও কেতিয়াবা ইফ ইউ ফিল ইউ শুড আই থিংক ৰেগুলাৰ চেকআপটো কৰিবই লাগে এটলিষ্ট গ' টু আ ডক্টৰ ভিজিট হিম গেট ইয়ৰ BP চেকড কাৰণ আপুনি যেতিয়াও ডক্টৰৰ ওচৰত যাব এটা BP চেকটো বেছিক হয় সেইটো এটা জাষ্ট মাইনৰ থিঙত আপুনি গম পাই যাব যে মোৰ প্ৰেছাৰ আছে মোৰ প্ৰব্লেম আছে হাউ ডু ইউ মতলব মেনিফেষ্টেড তাৰপিছত আপোনাৰ কিমান ভাল কিমান নাই সেইবিলাক চাব লাগিব আৰু আচলতে আমাৰ সাধাৰণ মানুহেও সময়ে সময়ে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে আচলতে ৰক্তচাপটো আমি চেকআপ কৰিব লাগে ইয়েছ ইটছ অলৱেজ সৰু বস্তু এটা আপোনাৰ লাইফত কিমান প্ৰব্লেমটোক ছল্ভ কৰি দিয়ে ইয়েছ এতিয়া যুৱ সমাজ বৰ্তমান এছাম যুৱ সমাজে বিপথে পৰিচালিত হৈছে তেওঁলোকে স্মকিং কৰে ধূমপান কৰে মদ্যপান কৰে গতিকে এই যুৱ সমাজৰ ক্ষেত্ৰত প্ৰভাৱ কেনেকুৱা হাইপাৰটেনশ্যনৰ এজ আই ছেড স্মকিং এলকহল এইবিলাক এভৰিৱেৰ ইন ইণ্ডিয়া ইটছ দেৰ বাট অলৱেজ মডাৰেশ্যন যদি কৰোঁ মানে আমি কণ্ট্ৰলত থাকোঁ যদি ড্ৰিংকছ আপুনি কৰি আছে যদি আপুনি কমাব একেবাৰে বন্ধ কৰিব নোৱাৰে আপুনি এটলিষ্ট মডাৰেশ্যনো কৰক বেছিতকৈ বেছি মতলব 130 ml মান যদি খায় সেইটো ইমান প্ৰব্লেম নহ'ব কিন্তু বেছিকৈ খালেতো ডেফিনেটলি হ'ব আৰু স্মকিং ইজ ওৱান থিং মানে কমালেও প্ৰব্লেমটো থাকিবই স্মকিং হেজ টু বি ইউ হেভ টু কুইট স্মকিং কৰিলে মানে এইবিলাক প্ৰব্লেম থাকিবই সেইটোৱে য়াং জেনেৰেশ্যনৰ কাৰণে আপোনাক যে কৈ আছোঁ বহুতখিনি ৰিস্ক ফেক্টৰ্ছ অলৰেডি আছে এতিয়া ঘৰতে এগৰাকী ব্যক্তিৰ হাইপাৰটেনশ্যন হ'ল তেওঁৰ মূৰ ঘূৰাই পৰি গ'ল এতিয়া ঘৰৰ মানুহখিনিয়ে তাৎক্ষণিকভাৱে কি কৰিব চিকিৎসকৰ ওচৰলৈ নিব কিন্তু নিয়াৰ আগৰ সেই সময়খিনিত কি কৰিব তাৎক্ষণিকভাৱে এনেকুৱা একো মানে চাওক বস্তুটো হ'ল কিহৰ কাৰণে হৈছে যদি পৰি গৈছে হ'ব পাৰে যে ষ্ট্ৰোক হৈছে সেইটো হ'ব পাৰে যে হাৰ্টৰ প্ৰব্লেম হৈছে ঠিক আছে মানে হাৰ্ট এটেক হৈছে কিডনি প্ৰব্লেমৰ কাৰণে অকস্মাত পৰি গৈছে বহুতখিনি কাৰণ হ'ব পাৰে চ' নলেজটো মানে আপুনি এইটো ক'বলৈ গ'লে কি কৰিব লাগিব সেইটোতো there is no definite thing but one thing you should do is যদি আপনি চাই যে পেশেন্টে আনকনশিয়াস হৈ আছে ইমিডিয়েটলি আপনি হসপিটালত ফোন কৰক এম্বুলেন্সত পেশেন্টটো লৈ যাওক মানে that is the basic right মানে আপনি সদায় এটো কৰিবই লাগিব ইমার্জেন্সি কোনো ওচৰ হসপিটাল ইমান দূৰ যাব নালাগে যদি এনেকুৱা হৈ যায় ইমান দূৰ যাব নালাগে ওচৰ যি কোনো হসপিটাল আপোনাৰ আছে তাতে ইমার্জেন্সি যাওক ইমিডিয়েটলি লৈ পেলাই তাতে এভৰিথিং ক্যান বি ইভালুৱেটেড যদি হাৰ্টৰ প্ৰব্লেম হয় কাৰ্ডিঅলজিষ্টক মাতিব যেতিয়া মানে ব্ৰেইনৰ কিবা ষ্ট্ৰোক হৈছে নিউৰলজিষ্টক মাতিব সেই মতে ডক্টৰে মানে সম্পৰ্ক কৰি দিয়ে তেতিয়া that can be how we can manage অকস্মাত যদি আপনি চাই এপিষ্টেক্সিছ যেনেকে মই কৈছো নাকৰ ব্লিডিং হ'ব পাৰে ইমিডিয়েটলি আপনি কটন এটা দি পেলাই নাকত প্ৰেছাৰ দি ৰাখিব লাগিব তাকি আমি ব্লিডিং নহয় হা আৰু মুখটো তলত কৰি ৰাখিব লাগিব কাৰণ যদি আমি তলৰ পৰা ৰখি দিওঁ পিছত গৈ পেলাই আমাৰ ষ্টামাকত হ'ব পাৰে যাব পাৰে ব্লাডটো সেইটো ভাল নহয় তে কৰি তলত কৰি পেলাই আমি নাকটো এনেকে বন্ধ কৰি দিলেও সেইটো বহুত পেশেন্টৰ আমি চাইছো যে নিজে নিজে বন্ধ হৈ যায় সেইটো হোৱাৰ লগে লগে আমি ইউ শুড ভিজিট আ হসপিটাল ইমার্জেন্সিত যাওক গোটেইখিনি আপোনাৰ প্ৰব্লেমটো সলভ হৈ যাব সেইটো আমি এটা আমাৰ জীৱনত টোপনিৰ এক বিশেষ প্ৰভাৱ আছে এটা হাইপাৰটেনশ্যন বা উচ্চ ৰক্তচাপৰ ক্ষেত্ৰত টোপনিৰ প্ৰভাৱ কেনেকুৱা ইয়েছ ডেফিনেটলি টোপনি মই ক'ব গ'লে যিবিলাক মানুহৰ ষ্ট্ৰেছ লাইফত বেছি থাকে সেইবিলাকে ৰাতি হোৱাৰ সময়তে সেইবিলাকে ভাবি থাকে সেইবিলাক পেশেন্টৰ আমি চাইছো যে হাইপাৰটেনশ্যন অবভিয়াছলি বেছি হ'ব আপোনাৰ টোপনি কম অহা মানে ষ্ট্ৰেছটো থাকিবই সেই ষ্ট্ৰেছ থকাৰ কাৰণে হাইপাৰটেনশ্যন চান্সেছটো বহুত বেছি বাঢ়ি যায় চ' উই হেভ টু মেক শ্যোৰ দেট আমাৰ ষ্ট্ৰেছ চবৰে থাকিব আমি কেনেকৈ মানে কমাব পাৰোঁ বা কি কৰিলে আমি ভাল পাওঁ
সেইটো আমি আমাৰ লাইফত সদায় উই হ্যাভ টু এড দোজ থিংস হবিজ মতে আমি এড কৰিব লাগে নিজৰ কাৰণে যদি আপুনি আজি টাইম নোলাই কেতিয়া ওলাব আপোনাৰ হেল্থ ভাল থাকিলে আপুনি বেলেগৰ চাব পাৰিব ৰাইট তো সেইটোৰ কাৰণে উই হ্যাভ টু বি ভেৰি এপ্ৰিহেনচিভ নিজৰ কাৰণে অলপ কৰিব লাগিব এটা দৈনন্দিন কিমান ঘণ্টা শুৱাটো জৰুৰী বিশেষকৈ হাইপাৰটেনছনৰ পৰা বাচি থকাৰ কাৰণে কিবা তেনেকুৱা আছে নেকি এনেকুৱা একো নাই জেনাৰেলি উই সে 6 to 8 hours বেসিক হুবই লাগে 6 পৰা 8 ঘণ্টা হুবই 6 to 8 hours আপনি হুব লাগে মানে জেনাৰেলি এটোই হয় দাদা এনেকুৱা একো মানে নিয়ম তেনেকুৱা বিশেষ নাই গতিকে তথাপি টোপনিৰ এটা প্ৰভাৱ আছে আপুনি 6 পৰা 7 ঘণ্টা শুলে আমাৰ স্বাস্থ্য নিশ্চয় সুস্বাস্থ্যৰ অধিকাৰী আমি হ'ব পাৰোঁ এতিয়া ইয়াৰ চিকিৎসা কেনেকুৱা অসমতেই হওক বা গোটেই ভাৰতবৰ্ষতে চিকিৎসাৰ ব্যৱস্থা হাইপাৰটেনছনৰ চিকিৎসা বহুত মানে দ্য থিং ইজ এটো অসমত হয় বা বাহিৰত এনেকুৱা একো নাই হাইপাৰটেনছনৰ চিকিৎসাত সব সেমে ড্ৰাগ থাকে just ডক্টৰ তাতে গলে আপোনাৰ জেনেকি প্ৰবলেম আছে জেনেকি কৈ আছো যে হাইপাৰটেনছনৰ কাৰণে কিডনি বেমাৰ হৈছে হাইপাৰটেনছনৰ কাৰণে হাৰ্টৰ বেমাৰ হৈছে ষ্ট্ৰোক হৈছে বা ব্ৰেইনত বেমাৰ হৈছে জেনেকি ষ্ট্ৰোক হৈছে সেইবিলাক বেলেগ বেলেগ ধৰণৰ বেমাৰ হেতুৰ মতে আমি ড্ৰাগছ কেটা সিলেক্ট কৰো আমি বিচাৰো যে এই পেশেন্টৰ যদি ডায়াবেটিসও আছে লগতে আমি এই ট্যাবলেটটো দিলে ডায়াবেটিসৰ প্ৰভাৱ যে কিডনিত থাকে হেতুও কমি যাব সেই ধৰণে আমি ডিসকাস কৰো আমি ডিসাইড কৰো পেশেন্টক কি দিলে ভাল হয় সেই মতে আমি ড্ৰাগটো দিও এনেকুৱা বেলেগ সায়েন্স নাই যে বাহিৰত গলে আপোনাৰ দৰবটো চেঞ্জ হৈ যাব আমি বেলেগ এনেকুৱা নহয় দাদা সেম ড্ৰাগছ ইন ডিফাৰেন্ট ডোজেস আৰ ইউজড এভৰিৱেৰ just that আপোনাৰ মানুহে জানিব লাগিব যে মুক চেকআপ কৰিব আহিব লাগে হেতু হলে things can be sorted yes in Assam everywhere even in rural place amar kiman doctors kita tate practice kori ase sobe hypertension or dorab kita same hoy mane jimen classes ase sobote sob pai just amar patient ok dibohe lage patient e niyomote khaboe lage hetue মাইনৰ থিং আপুনি কৰিব লাগিব নিশ্চয় এটা মহিলাসকলৰ ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ আপুনি কৈছে আৰু বিশদভাৱে আমি অকমান জানিব বিচাৰিছো মহিলাসকলৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱটো কেনেকুৱা ধৰণৰ হাইপাৰটেনছন যেনেকৈ মই কৈছো ৰিস্ক ফ্যাক্টৰস গুটেখিনি সেম এডিশনাল মই যে আপোনাক কৈ দিছো যে ওরাল কন্ট্ৰাসেপ্টিভ পিল হেতু লোৱাৰ আমি চাইছো যে ইয়াং ফিমেলস 30 ইয়ার্স 35 ইয়ার্স অকস্মাত প্ৰেছাৰ প্ৰবলেম লৈ আহে ঠিক আছে হেইবিলাক পেশেন্টৰ আমি চাইছো যে ওসি পিলস যদি আমি 6 মান্থস কাৰণে বন্ধ কৰি দিও আকৌ প্ৰেছাৰটো নৰ্মাল আহি যায় মোস্ট 80% অফ দ্য পেশেন্টৰ এনেকুৱা হ'ব পাৰে সো ওসি পিলস উপায় নাই হেতু লব লগিয়া হ'ব পাৰে বাৰু তে হেইবিলাক ললে আমি জানিব লাগে যে এইবিলাক ললে হাইপাৰটেনছন চান্সেস হয় আমি ৰেগুলাৰ চেকআপ কৰিব লাগে আমি হেমতে আমাৰ মানে ৰুটিনটো হ'ব লাগে আমি চেকআপৰ কাৰণে যাও বা এনে যেনেকৈ কৈছো মেনোপজৰ পিছত কিছুমান হৰমোনাল পিল লবও লাগে কাৰণ মেনোপজ হোৱাৰ পিছত মহিলাসকলৰ বহুত প্ৰবলেম বাঢ়ি যায় ঠিক আছে সেই কাৰণে আমি পিলছটো দিও কিন্তু সেই পিলছৰো সাইড ইফেক্টস থাকে সেইবিলাক আমি চাব লাগিব আৰু প্ৰেগনেন্সি সময়ত মই যেনেকৈ কৈছো স্পেশালি 5th উইকৰ টাইমত 5th মান্থৰ টাইমত কি হয় পেশেন্টৰ অকস্মাত ব্লাড প্ৰেছাৰটো বাঢ়ি যায় আৰু উইদিন দ্যাট প্ৰেগনেন্সি টাইম কি হয় পেশেন্টৰ বেলেগ বেলেগ অংগকেটা যেনেকৈ লিভাৰ হৈ গ'ল কিডনি হৈ গ'ল বহুতখিনি বেমাৰ আগবাঢ়িব মানে লাহেকে নহয় বহুত জলদিকে এইবিলাক অৰ্গানছ এফেক্ট কৰি দিয়ে সেইবিলাক পেশেন্টৰ হ'ব পাৰে যে অকস্মাত প্ৰেগনেন্সি টাইমত মিৰ্গি নিচিনা বেমাৰ হৈ যায় বা প্ৰেছাৰটো ইমানে বাঢ়ি যায় যে ষ্ট্ৰোক হৈ যায় সেইবিলাক হ'ব পাৰে হেতু হলে আমাৰ ফিটাস যে পেটত বাচ্চা আছে হেতু তেৱে এফেক্ট হয় তেও এফেক্ট হ'ব পাৰে সেই কাৰণে আমি জানিব লাগে যে প্ৰেগনেন্সি যদি হাইপাৰটেনছন হয় আমি ৰেগুলাৰ চেকআপ কৰিব লাগে ৰেগুলাৰ মেডিকেশনস ল'ব লাগে আৰু হ'ব পাৰে যে আমাৰ প্ৰেগনেন্সিটো অলপ আগতে টাৰ্মিনেশন লাগিব পাৰে এই কাৰণে ৰেগুলাৰ চেকআপ কৰিব লাগে ফৰ বোথ মাদাৰ এণ্ড চাইল্ড হেতু ইম্পৰ্টেন্ট এতিয়া মই অনুষ্ঠানৰ আৰম্ভণিতে কৈছো যে আমাৰ ৰাইজ সজাগ নহয় বহু ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ নহয় প্ৰেছাৰ তেওঁলোকে নিয়মীয়াকে চেকআপ নকৰে ঘৰতে নাচায় বা চিকিৎসকৰ ওচৰলৈ নাযায় হাই প্ৰেছাৰ থাকিলেও বা উচ্চ ৰক্তচাপ থাকিলেও তেওঁলোকে চিকিৎসকৰ ওচৰলৈ যাবলৈ আচলতে নিবিচাৰে এতিয়া ৰাইজক সজাগ কৰিবৰ কাৰণে আপুনি কি ক'ব আমাৰ সাধাৰণ ৰাইজক কি ক'ব বা দৰ্শকসকলক কি ক'ব সো বেসিক্যালি ডুজ এন্ড ডোন্টস আই উড লাইক টু সে ফার্স্টলি ডুজ সদায় যদি আপোনাৰ প্ৰেছাৰ আছে আপনি নিয়ম কৰি লওক যে মই এই টাইমত ৰেগুলাৰ চেকআপ কাৰণে যাব লাগিব আৰু নিজৰ মতে যদি আপোনাৰ প্ৰেছাৰটো কন্ট্ৰলটো থাকে আপনি ভাবিব পাৰে যে মোৰ ভাল হৈ গ'ল এনেকুৱা নহয় আপনি সদায় কন্ট্ৰলত থাকিব লাগিব সেই কাৰণে সেই প্ৰেছাৰৰ দৰবটো সদায় খাই থাকিব লাগিব নিজৰ মতে আপনি ডোজটো চেঞ্জ নকৰিব বা আপোনাৰ মতে বন্ধ নকৰিব বা আৰম্ভণিও নকৰিব সদায় চেকআপ কৰি পেলাইহে আপনি ডোজটো মডাৰেশন ল'ব
আৰু ডোন্টছ মান হেতু ৰেগুলাৰ চেকআপে কৰিব লাগিব দাদা হেতু নিশ্চয় মেডাম আমি যথেষ্ট কথা পাতিলো এই বিষয়ে আৰু প্ৰিয় দৰ্শক এটা কথাই আমি গম পালো যে আমি দৈনন্দিন জীৱনৰ যিখন তালিকা আমাৰ শাৰীৰিক বা মানসিকভাৱে আমি সুস্থ হৈ থাকিবৰ কাৰণে খাদ্যৰ তালিকা শাৰীৰিক ব্যায়াম মানসিক ব্যায়াম এখিনি সকলো কৰিব লাগিব আৰু শিশুৰ পৰা বৃদ্ধাৱস্থালৈকে সকলোৰে ক্ষেত্ৰত কিন্তু উচ্চ ৰক্তচাপ হ'ব পাৰে গতিকে এই ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ঘৰুৱাভাৱে আপোনালোকে প্ৰতিৰোধমূলক ব্যৱস্থা মেডামে যিখিনি কৈছে সেইখিনি কৰক আৰু নিয়মীয়াকৈ চেকআপ কৰক আপোনালোকে ব্লাড প্ৰেছাৰটো জোখক ঘৰতে আৰু চিকিৎসকৰ ওচৰলৈ যাব চিকিৎসকৰ লগত সম্পৰ্ক ৰাখিব তেতিয়া নিশ্চয় আপোনালোকে এই উচ্চ ৰক্তচাপৰ পৰা বাচি থাকিব পাৰিব আৰু সুন্দৰ সবল জীৱন লাভ কৰিবলৈ সক্ষম হ'ব মেডাম আপোনাক বহুত বহুত ধন্যবাদ আমি যথেষ্ট কথা পাতিলো বহুতখিনি কথা পাতিবলৈ ৰৈ গ'ল আমি পিছত নিশ্চয় কথা পাতিম আপোনাক শেষত পুনৰবাৰ ধন্যবাদ জনাইছো থ্যাংক ইউ প্ৰিয় দৰ্শক আজিৰ অনুষ্ঠানটিৰ পৰা আমি বিদায় লৈছো নমস্কাৰ